এটি কবিতা পাঠ কৰিব ওলাইছোঁ। কবিতাটিৰ শিৰোনামা অনুভৱ, লিখক মই নিজেই। নিসংগতাৰ অনুভৱৰ পৃথিৱীত প্ৰেৰণাময় তুমি, তোমাৰ চকুজুৰিত বিচাৰি পাওঁ তিৰিবিৰ বৰ্ণিল জোনাকৰ স্মৃতিৰ সুবাস। অস্তগামী হেঙুলীয়া সূৰুজৰ সান্নিধ্যত জোনাক নিশাৰ নিৰিবিলি পৰিৱেশ যেন অধিক মধুৰ হৈ পৰে তোমাৰ প্ৰতিটো স্পৰ্শত। তোমাৰ প্ৰেৰণাময়ী সুমধুৰ কণ্ঠত ভাহি উঠে এটি গীতৰ ছন্দ, যাৰ তালে তালে নাচি উঠে মোৰ নিৰ্ভীত কোণৰ হেঁপাহ। তোমাৰ উশাহত বিয়পি পৰে নিবিড় পচোৱা ছাতিবা, যিয়ে উদ্বেলিত কৰি যায় কাঁচি জোনৰ পোহৰত বলিয়াই মন। তোমাৰ ভাৱনাকে সোঁৱৰে প্ৰতিটো ক্ষণে, সুবাসৰ প্ৰতিটো স্পন্দন তুমি, কোমল হৃদয়ৰ ব্যাকুলতা তুমি, পুৱাৰ পোহৰৰ বেলিৰ প্ৰথমটো কিৰণ তুমি, মাজনিশা সপোনৰ সাৰথি তুমি। এই অনুভৱ। কবিতাটি পাঠ কৰিলোঁ। আপোনালোকৰ যদি ভাল লাগিছে নিশ্চয় লাইক বা কমেণ্ট এটা কৰিব। ধন্যবাদ।